কোনোদিন ভবা নাছিলোঁ। কালি আহিছে আমাৰ ঘৰলৈ, আমাৰ পৰা বিদায় লৈ গৈছে যে কালি ৰাতিপুৱা 3টাতে যাম, এতিয়া পাতি দৰঙত যাম শহুৰৰ ঘৰত, তাৰ পৰা ৰাতিপুৱা 3টাতে যাম। মানা কৰিছোঁ 3টাত যাব নালাগে, 4:30মানত যাবা, অলপ পোহৰ হ'ব, ৰাস্তাই ঘাটে মানুহ পাবা, বিপদ আপদৰ কথা আছে। মোৰ মুখেৰে সেই কথাষাৰ ওলাইছিল, কিন্তু বিপদ আপদৰ কথা আছে, 4:30মানত যাবা তোমালোকে, এদিন স্কুল ক্ষতি হ'লে একো নহয়। এনেকৈ বাৰু চাওঁ বুলি কৈ গৈছে। আমি সিহঁতৰ পিছে পিছে গৈছোঁ, আমাক গেটখনৰ পাৰ হ'ব দিয়া নাই। আকৌ গেটখন বন্ধ কৰি দিছে, দি সিহঁত ওলাই গৈছে, আকৌ সোমাই আহিছে, কৈছে আজি এটা কথা পাহৰিলোঁ, তহঁতক সেৱা কৰা নহ'ল। প্ৰত্যেকবাৰ আহিলে আমাক সেৱা কৰি যায়, কালি গেটৰ মুখতে সেৱা কৰি গৈছে। নেদেখাৱালে বিদায় লৈ লৈ গৈছে। কি ক'ম আৰু। শনিবাৰে আহিছে, আহি তাতে অৰ্ধনাৰীশ্বৰ মন্দিৰত পূজা পাতিছে কাৰণে তাতে শহুৰৰ ঘৰত আছে। দেওবাৰে পূজা পাতিলে, কি সুন্দৰ পূজা। আমি গৈছোঁ, আমিও মানে সেই পূজাৰ পৰা আমিও যেন শক্তি পাইছোঁ, এনেকুৱা অনুভৱ হৈছে। এনেকুৱা সুন্দৰ পূজা পাতিছে। তাৰ ফল এয়া পুণ্যাত্মা হিচাপে পালে সিহঁতে, কিন্তু দুখৰ বোজা আমাক দি থৈ গ'ল জীৱনটোৰ কাৰণে। ইহঁতৰ স্বৰ্গগত আত্মাই শান্তি পাওক, তাকে কামনা কৰিছোঁ। ছোৱালীজনী সোনকালে সুস্থ হৈ উঠি আমাৰ মাজলৈ ঘূৰি আহক, তাইক পালে আমি সিহঁতক পোৱা যেন পাওঁ। গৈছে আমাৰ ল'ৰাই গৈছে, জীৱেন্দ্ৰ ভাইটি গৈছে, ছোৱালী গৈছে, গাঁৱৰ মানুহো গৈছে। সোণৰ বস্তু তাইৰ বিয়াত দিয়া অলংকাৰখিনি অলপ বেয়া হৈছিল, নতুনকৈ আকৌ খাৰপিঠাত বনাব দিছিল, সেইখিনি আনিব খাৰপিঠাত গৈছে। খাৰপিঠাৰ পৰা সেইখিনি লৈ আহি দেখুৱাইছে আহি ইয়াতে মোক, বাইদেউ মোৰ মনৰ খুব ইচ্ছা আছিল এযোৰ এনেকুৱা খাৰু পিন্ধা এই বুলি। মোৰ এতিয়া আজি এনেকুৱা লাগিছে মই তাইক খাৰুযোৰ কিয় পিন্ধাই নিদিলোঁ, মই আকৌ এনেকৈ পেকেট কৰি বান্ধিয়ে দিলোঁ। তাই পিন্ধা নহ'ল এই খাৰু, নতুনকৈ বনাই আনিছে। তাইৰ বোলে বৰ ইচ্ছা আছিল। আঙুঠিটো বেয়া হৈছিল, আঙুঠিটো ভাল কৰিছে। ছোৱালীজনীৰ কাণ ফুটোৱা নাই, তাইৰ বোলে কাণফুলি এযোৰ বনাই আনিছে। মই আকৌ দশমীৰ দিনা তাইৰ কাণখন ফুটাব দিছিলোঁ, কাণ দুখন ফুটাবা দশমীৰ দিনা। কাণফুলিযোৰ বৰ ধুনীয়াকৈ বনাইছে।